মানে বৈ লওঁ আমি। এইটো নিজে ঘৰত বৈ লয়? কাপোৰটো আমি সম্পূৰ্ণ তাঁতত বওঁ, মাটিশালত বওঁ। হয়। বৈ পেলাই তাৰপিছত আমি নিজে চিলাই দিওঁ। নিজে চিলাই দিয়ে আপোনালোকে? যিসকল মানুহ আহিব তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকৰ যিখিনি ভোগালী মেলাৰ লগত ভোগালী উৎসৱৰ লগত জড়িত বস্তু তেওঁলোকে ইয়াত অতি কম মূল্যত আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে বনোৱা বস্তু কিনি নিব পাৰিব। হয়। হাই হেল্ল' নমস্কাৰ, মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। 111টি বসন্ত গৰকি এইবেলি উদযাপন কৰা হ'ব 112তম ভোগালী বিহু উৎসৱ। ভোগালী বিহু, ভোগালী মেলা সকলোখিনি আপোনালোকে একলগতে আহিছে, আপোনালোকে গম পায়। আৰু ঐতিহ্যমণ্ডিত যি আমাৰ নেহেৰুবালি আছে, নেহেৰুবালিৰ পথাৰত এইবাৰ ভোগালী মেলা আয়োজন কৰিব। ভোগালী মেলাৰ যি আয়োজন পূৰ্ণগতিত চলি আছে, তাৰ লগে লগে আৰু এটা বিশেষ আপোনালোকক খবৰ দিব ওলাইছোঁ। এই খবৰটো এনেকুৱা ধৰণৰ যে আমাৰ অসম চৰকাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ভোগালী মেলাৰ লগত সংগতি ৰাখি তেওঁলোকে কিছু এইবাৰ ভোগালী মেলাত কিছু বিশেষত্ব তেওঁলোকে লৈ আহিছে। আহক আমি এই বিষয়ে কি বিষয় আপোনালোকে দেখা পাইছে, বেক চাইডে যিখন ইয়াতে বেনাৰ লাগি আছে তাত গোটেইখিনি কথা লিখাই আছে। তথাৎ এতিয়া আমাৰ দাদা এজন আছে, তেখেতৰ পৰা আমি গোটেই কথাখিনি গম পাম। আহকচোন আমি তেখেতৰ লগত কিছু কথা পাতোঁ। দাদা নমস্কাৰ। নমস্কাৰ। হয়, আপোনাক ভোগালী বিহু শুভেচ্ছা জনালোঁ। ধন্যবাদ আপোনালৈও থাকিল। আৰু লগতে আপোনাৰ ইউটিউব চেনেলৰ যিসকল দৰ্শক আছে তেওঁলোকলৈ আগন্তুক ভোগালী বিহুৰ উল্লেখ জনালোঁ। হয়, দেখা পালোঁ আপোনাৰ অসম ভোগালী মেলা 2025, অসম ভোগালী মেলাৰ ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট নগাঁও, ইয়াৰ পৰা আপোনালোকে ভোগালী এইটো প্ৰতি বছৰে পাতি আহিছেনে? হয়, আমাৰ 2018 চনৰ পৰাই এই উক্ত যিটো আমাৰ অনুষ্ঠান আছে এইটো চলি আহিছে। আৰু এইটো আমাৰ বছৰত তিনিবাৰকৈ আমি পাতোঁ। প্ৰথম ৰঙালী উৎসৱৰ সময়ত আমি বহাগী মেলা পাতোঁ, লগতে শাৰদীয় মেলা দুৰ্গা পূজাৰ সময়ত পাতোঁ, আৰু ভোগালী উৎসৱৰ সময়ত আমি ভোগালী মেলা পাতোঁ। আৰু এইবাৰো আমাৰ ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্টৰ তৰফৰ পৰা তথা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত আমি এইবাৰ নগাঁও জিলা সমিতিয়ে এইবাৰ আমি ধুনীয়াকৈ হেৰিখন অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আমাৰ টোটেল 13টা ব্লকৰ 30খন দোকানে পাৰ্টিচিপেট কৰিছে। আৰু আমি এই মেলাত সকলো আমাৰ নগাঁওবাসী ৰাইজক ইয়ালৈ আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ বিশেষকৈ 9, 10, 11 তাৰিখে এই মেলাখন অনুষ্ঠিত হ'ব। আৰু যিসকল মানুহ আহিব তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকৰ যিখিনি ভোগালী মেলাৰ লগত ভোগালী উৎসৱৰ লগত জড়িত বস্তু তেওঁলোকে ইয়াত অতি কম মূল্যত আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে বনোৱা বস্তু কিনি নিব পাৰিব। হয়, 9, 10, 11। হয়, 9, 10, 11 হ'ব। হয়, আৰু ইয়াৰ লগে লগে ভোগালী মেলাত মানে আমাৰ যিখিনি ইয়াতে থলুৱা যিখিনি মানুহ আছে, আমাৰ ইয়াতে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ প্ৰচেষ্টাত এইটো কিমান বছৰৰ পৰা এই আপোনালোকৰ এই মেলাভাগ চলি আহিছে? আমাৰ যোৱা 6 বছৰ ধৰি চলি আছে। হয়, আৰু বৰ্তমান সেইটোৰ লগতে সংগতি ৰাখি এইবাৰো কৰা হৈছে। আমাৰ নেহেৰুবালি ফিল্ডত যি ভোগালী মেলা আমাৰ আয়োজন হ'ব, সেই দোকান যিখিনি আপোনালোকৰ আছে সেই দোকানখিনি তেতিয়ালৈকে থাকি যাবনে? আমাৰ বৰ্তমানলৈকে আমি সেইটো ক্লিয়াৰলি ক'ব নোৱাৰিম, কিন্তু আমি যিমান দূৰ গম পাইছোঁ যে তেওঁলোকৰ 19 তাৰিখলৈকে এই দোকানখিনি থাকিব। যিহেতু আৰু 13 তাৰিখৰ পৰা আমাৰ যিখন আচল ভোগালী মেলা হয় নগাঁও জিলাৰ সৌজন্যত পাতিব, সেইখনৰ লগত এইখিনি আমাক ক্লাব কৰা হ'ব বুলি আমি শুনা পাইছোঁ। কিন্তু এতিয়াও মই আপোনাক সম্পূৰ্ণ 100% ক'ব নোৱাৰোঁ, কিন্তু আশা ৰাখিছোঁ হ'ব বুলি। আমি বৰ্তমান আপোনালোকে ইয়াত চকী টকী ৰাখিছে, প্ৰগ্ৰাম হ'ব আপোনালোকৰ? ইয়াত হয়, আমাৰ সৰু সৰু কিছুমান প্ৰগ্ৰেম হ'ব। তেনেকুৱা আপোনাৰ আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালীৰ নৃত্য প্ৰতিযোগিতাৰ পৰা আদি কৰি তেনেকুৱা আমাৰ কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। সেইটো আমি সময়ত আপোনালোকক সকলোকে জনাব। আৰু ইয়াত বিশেষকৈ আজি ইয়াতে আমাৰ নগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াও আজি ইয়াতে আহিব বুলি শুনা পাইছিলোঁ। আজি তেখেতে নহয়, আজি কাৰ্যসূচীটো কাইলৈ পষ্টপন কৰা হৈছে। অহা কাইলৈ আমি 9 বজাত ইয়াত ৰূপক শৰ্মা ডাঙৰীয়াক আহিব, তেখেতে আহি পেলাই এই প্ৰগ্ৰেমটো ইনগ্ৰেশ্যন কৰিব। ঠিক আছে, ধন্যবাদ দাদা, আপোনালোকৰ পৰা গম পালোঁ। আৰু আপোনালোকক মই এতিয়া দেখাব গৈ আছোঁ যি আত্মসহায়ক গোটে 30খনকৈ দোকান ইয়াতে দি পেলাই তেওঁলোকে দোকান দিছে। আপোনালোকক মই গোটেইকেইখন বিপণী এবাৰ মই দেখাই দিম আপোনালোকক। আহক আমি গোটেই বিপণীখিনি এবাৰ চাই যাওঁ। আপোনালোকে দেখা পাইছে মই যিটো দেখাইছোঁ, এইখন যিখন বিপণীত মই বৰ্তমান সোমাইছোঁ, তেখেতৰ স্বত্বাধিকাৰীলৈও মই কথা পাতিম। তাৰ আগত মই আপোনালোকক দেখাই লৈছোঁ যে নৱজ্যোতি আত্মসহায়ক গোট কুঁৱৰীতল গাঁও পঞ্চায়ত
জ্ঞানোদয় মণ্ডল পৰ্যায়ৰ সংগঠন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কলিয়াবৰ উন্নয়ন খণ্ড কলিয়াবৰৰ পৰা আহিছে। বাইদেউ নমস্কাৰ। আপোনালোকৰ এই আত্মসহায়ক গোটৰ দ্বাৰা এই দোকানখিনি ব্যৱস্থা কৰিছে ন? এয়া আপোনালোকে গোটত বনোৱা গোটেইখিনি? হয়। কি আনিছে? লাৰু পিঠা এনেকুৱা হয়? লাৰু আছে, তিল পিঠা আছে আৰু আচাৰ আছে। আচাৰ আছে, বিভিন্ন ধৰণৰ জলপান আছে। এইটো জলপান চাওক, টোপোলা নাম দিছে, টোপোলা ন? সান্দহ, এইটো সান্দহগুৰি। আৰু আপোনালোকৰ ইয়াতে কলিয়াবৰ হাতীগাঁও লিখা আছে ন? কলিয়াবৰ হাতীগাঁও। এইটো বৰা চাউল, বৰা ভজা চাউলটো এইটোতো। হয় 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 হয়। ইয়াৰ দাম কিমান হয়? 80 টকা। আৰু কণ্টেক্ট নাম্বাৰো দিয়া আছে। মানে ইয়াতে আপোনালোকৰ আত্মসহায়ক গোটৰ পৰা যিখিনি বস্তু বনাইছিলে সেই গোটেই বস্তুখিনি ইয়াতে আপোনালোকে, ইয়াতে ফুলৰ যে এইখিনি যে আছে, নাৰ্চাৰীও কৰে, নিজা নাৰ্চাৰী আছে, ঘৰতে কৰে আৰু চব। আৰু আছে বহুতখিনি। হয় 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 হয়, ঠিক ঠিক। এইটো অঁ, ক'লা চাউলটো যিটো ব্লেক ৰাইচ বুলি কয় ন আমাৰ? হয় 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 হয়, জনাজাত হৈছে। এয়া কিমান দাম? এয়া 100 টকা, আধা কেজি আছে। হয়, কোমল ধানৰ চিৰা, এইটো মালভোগ চিৰা 3টা আছে। চিৰা এইটো আমাৰ লোকেল জহা চাউল আছে। জহা চাউলটো লোকেলটো? লোকেলটো। এইটো হুলুম আছে, যিটো আমাৰ আপাৰ আচামৰ বুলি বিখ্যাতে হয়। হুৰুম বুলি কয়। কি বুলি কয়? হুৰুম। হুৰুম, সেইটো বৰ ধুনীয়া সোৱাদযুক্ত খাবলৈ। মুড়ি নিচিনা নেকি? মুড়ি আৰু বেলেগ ধানটো অকল গুড়াই পেলাই বনোৱা হয়। অঁ, ধানটো অলপ ডাঙৰ আৰু চাইজটো। ডায়েবেটিছৰ কাৰণে ভাল। ডায়েবেটিছৰ কাৰণে কিমান দাম হয় এইটো? 80 ৰুপিজ। লগাই আছে আৰু। হয় হয় হয়। আপোনালোক আহিব, ইয়াতে থলুৱা যিখিনি আমাৰ গাঁৱলীয়া মহিলাসকল আছে, তেওঁলোকৰ যি আত্মসহায়ক গোট আছে, সেই গোটৰ পৰা তেওঁলোকে এয়া বনাইছে, প্ৰস্তুত কৰিছে, আৰু তেওঁলোকে এই মেলাত তেওঁলোকে এইবাৰ বিক্ৰী কৰিব। আৰু এইবাৰ বুলিয়ে নহয়, আপোনালোকে বহুত আগৰ পৰা এইখিনি কৰি আছে ন? প্ৰতি বছৰে আপোনালোক আহিয়ে থাকে, যোৱা বছৰো দিছে আপোনালোকে। হয়, আপোনালোক আহিব, কাৰণ আমাৰ পথাৰ আমাৰ বজাৰ, এই কথাষাৰি মনত ৰাখিব। কাৰণ আমি আমাৰ জীৱিকা নিৰ্বাহ বা আমি যেনেকৈ আজি মহিলাসকলে নিজৰ কাৰণে কাম কৰি বা আত্মসহায়ক গোট খুলি তেওঁলোকে যিখিনি বস্তু বনাই পেলাই আজি বজাৰত বিক্ৰী কৰিব আহিছে, আৰু বহিৰাগত দোকানতকৈ মূল্য খুব কমেই, আৰু ঘৰুৱাৰ তেওঁলোকে ঘৰুৱা স্বাস্থ্যসন্মত ঘৰুৱা প্ৰডাকশ্যন তেওঁলোকৰ নিজে ঘৰত বনাইছে। আৰু ইয়াতে চাদৰ মেখেলাৰ পৰা ধৰি পেলাই বিভিন্ন বিপণী আছে। আহক আমি আৰু বাকীখিনিলৈ আগবাঢ়োঁ। কি লৈছে? কাপোৰ। আপোনালোক ক'ৰ পৰা আনিছে এইটো? আপোনালোকৰ গোটটো কি ময়ূৰী গোট? ভৰালী গাঁও, হাটবৰ, কলিয়াবৰ পৰা। এইটো কি বেগ? হাতেৰে কৰা? অঁ, এইটো হাতেৰে বৈ পেলাই আপোনালোকে মেচিনে আকৌ বৈ দিছে। কিমান দাম এইবিলাক? 200 টকাকৈ। অঁ, আছে আছে আছে। এয়া গামোচা আপোনাৰ আমাৰ ইয়াতে নিজে বোৱা ন? এয়া চাদৰ নিজে ঘৰত? অঁ, মানে আপোনালোকে কিনা নহয় ইয়াৰ বেগবিলাক? মেলি দিয়কচোন। অঁ, এইটো নিজে ঘৰত বৈ লয়? হয়। অঁ, নিজে চিলাই দিয়ে আপোনালোকে? অঁ, হাতৰ দাম। আপোনালোকে প্ৰতি বছৰে আহে? মেলা সময়তে আহে আৰু। হয় হয় হয়। এটা ভাল বস্তু দেখিলোঁ, এইটো কাৰ্বি জেকেট। এইটো আপোনালোকেও বোৱা? নিজে বৈছে ন? হয়, চিলোৱা হৈছে আৰু মেচিনত। হয় হয়, কাপোৰটো এয়া ইমান সুন্দৰকৈ বৈছে এইবিলাক। হয় হয়, কিমান দাম ৰাখিছে এইবিলাক? 700 ন? অঁ, কাপোৰটো ভাল, বোৱা কাপোৰ। হয়, পিন্ধে বিহুৰ সময়ত। হয়, অসমীয়াৰ যি আমাৰ পৰম্পৰা সাজ পোছাক আছে। হয় হয় হয়। আৰু এতিয়া ভোগালী মেলাত কিনিলেতো বহাগ বিহু আহি আছে আৰু দুমাহৰ পিছত। হয় হয় হয়। বাইদেউ কি উলিয়াইছে? আমাৰ কঠীয়াতলীৰ পৰা আহিছে আপুনি? গোপিনী গ্ৰাম্য সংগঠন। আচাৰ, পিঠা পনাও লগাইছে। আপোনালোকৰ কি নাম আছে? অসমী আত্মসহায়ক গোট।
কিমান দাম এয়া? 50 টকা। নিজে আপোনালোকে বনোৱা ঘৰত? এইখন নাৰ্চাৰী। আপোনালোক লাওখোৱা ব্লকৰ পৰা আহিছে? নিজা নাৰ্চাৰী? ঘৰতো আছে? গোটৰ আৰু? অঁ, এয়া গোটৰ নে নিজা আপোনালোকৰ? গোটৰ। অঁ, নিজাও ঘৰত আছে। এই মেলাত আপোনালোকে এয়া উলিয়াব আৰু দোকান লৈছে আৰু? যোৱা বছৰো আহিছিল নে? যোৱা বছৰ আহিছে। কেনেকুৱা বেচা বিকা ভাল হৈছিল নে অলপ? হৈছে আৰু অঁ, তাতো গৈছে ন? আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ? ডিমৰুগুৰি? অঁ, কাপোৰ, চিৰা পিঠা চব ৰাখিছে? এইবিলাক 30 টকা। এয়া কি ঘৰতে বোৱা নেকি? অঁ, এইটো বৰ আচৰিত বস্তু আপোনালোকে বনাই আনিলে। এইটো গোলাপ ফুল ন? এইটো ডৰেমন। 30 টকা এইবিলাক? হয়। আপোনালোক ক'ৰ পাইছে? হেনচোৱা? অঁ, সাগৰীজান। আচাৰ এই আপোনালোকে বনোৱা ঘৰতে? পিঠা পনা চব আছে? আপোনালোকৰ গোটৰহে আৰু চব? অঁ, গোটৰ। ক'ৰ পৰা আহিছে? হেৰাপতি? কাপোৰ আপোনালোকৰ? এয়া চব নিজে ঘৰতে বোৱা নে? এয়া কি হয়? অঁ, এইটো শৰাই থ'বৰ কাৰণে ন? এয়া ঘৰতে বনোৱা আপোনালোকৰ? এইটো টি সেট বনোৱা আছে। অঁ, এইটো টি সেট হয়। এইটো ইয়াতে এইটো কেটলিটো থোৱাৰ পিছৰ পৰা অঁ, গোটেই ছেটটো আছে আৰু? কিমান দাম এয়া? এইটো আপোনাৰ 500K। মানে গোটেই ছেটটো আৰু? এইটো 500। অঁ। আৰু এনেকুৱা এইবিলাকৰ কম। এইবিলাক 100 to 150 হয় এইটো। হয়। আৰু সৰুবোৰ 100K আছে। অঁ, এইটো কিয় ৰাখিছে? লোকেল কণী হয়। লোকেল কণী? আমাৰ গোটৰ বাইদেৱে হাঁহ মুৰ্গী পোহা। অঁ, মানে এইটো বিক্ৰী কৰিবৰ কাৰণে আনিছে? অঁ। আচাৰো আছে ন? মানে ভোগালী লগত যিমানখিনি সংগতি আছে গোটেইখিনি আৰু? বাইদেউ নমস্কাৰ, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকে যে ইয়াত যে দোকানবিলাক যে দিছে, এই দোকানবিলাক ভোগালী মেলাৰ ইয়াত যিখিনি আপোনালোকে বস্তুখিনি বিক্ৰী কৰিব, বিক্ৰী কৰাৰ বিনিময়ত আপোনালোকে গভৰ্ণমেণ্টক দিবলগীয়া হৈছে নে আপোনালোকক গভৰ্ণমেণ্টে দিব নে আপোনালোকৰ ইয়াত লাভ লোকচানবিলাক কেনেকুৱা ধৰণৰ? তেনেকুৱা ধৰণৰ আমাৰ ইয়াত একো নাই, কিন্তু এইটো ধৰি লওক আমি ক্লাষ্টাৰটোৰ পৰা আহোঁ যিহেতু আমাৰ ক্লাষ্টাৰৰ যিবোৰ আত্মসহায়ক গোটৰ মহিলাসকল আছে তেওঁলোকে বনোৱা বস্তুবোৰেই হয়, গতিকে যিটো লাভ হয় সেইটো ক্লাষ্টাৰটোলৈ যায় আৰু যিটো তেওঁলোকৰ বিকা বা কিনা মূল্যটো সেইটো বাইদেউ মানে আত্মসহায়ক গোটটোলৈ যায়। গোটটোলৈ থাকি যাব আৰু? হয়। ধন্যবাদ। উপৰি যদি কিবা লাভ থাকে সেইটো আমাৰ ক্লাষ্টাৰৰ উন্নতিৰ কাৰণে গুচি যায় আৰু? ধন্যবাদ। হয়। নমস্কাৰ, মোৰ নাম মমতাজ বেগম। মই পদ্মনী আত্মসহায়ক গোটৰ সদস্য আৰু তাজমহল মণ্ডল সংঘৰ সভানেত্ৰী। হয়। এইখিনি মানে কি আমাৰ নিজৰ ইনকাম, আমাৰ গোটৰ মহিলাখিনিয়ে তেওঁলোকে কোনোবাই কাপোৰ বয়, কোনোবাই কুৰ্চা কাম কৰে, যিখিনি দিছে আমাৰ চব নিজৰ, আমাৰ নিজৰ পৰা অহা হৈছে গোটৰ মহিলাসকলে। তেওঁলোকে যে লৈ কি কৰে, আমাৰ এটাতো ইনকাম চ'ৰ্চ লাগিব। এইখিনি আমাৰ যিখিনি লাভ হ'ব সেইখিনি আমাৰতেই থাকিব। আমাৰ ইনকামটো আমাৰ যি লাভ হয় আমাৰ হাততে থাকিব। ধন্যবাদ। আপোনালোকক বটত দবা আচাৰটো বনাই আপোনালোকে? আৰু কি আনিছে? চিৰা পিঠা এইবিলাক এয়া চব আপোনালোকে ইয়াৰ ঘৰতে পেকেটিং হয়নে? মালভোগ চিৰা এইটো কিমান দাম ৰাখিছে এয়া? 75 টকা। অঁ, আচাৰ চব ৰাখিছে ন? এইটো হুৰুম, এইবিলাক কিমান দাম? 100 টকা। এয়া তিলপিঠা 100 টকা।
আপোনালোকৰ কি হোটেলো আছে লগত? হা এয়া মানে পেকেট খোলাই আপোনালোকে ইয়াতে খুৱাব আৰু চাহ বনাই? হয় 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 এই আত্মসহায়ক গোটেই ন আপোনালোকৰ? অঁ ৰূপহী ব্লক আপোনালোকৰ? অঁ হা পকৰী চাহ? হয় আজি চাইছে আৰু এনেই কাইলৈৰ পৰাহে ষ্টাৰ্ট হ'ব আৰু? এয়া ঘৰতে বনাই আপোনালোকৰ কিনি আনা? গোটৰ আৰু? অঁ গোটৰ অঁ এয়া কি? অঁ এইটো এক্সট্ৰা আনিছে আৰু হয় 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 ল'ৰা ছোৱালীৰ কাৰণে। এনেই এইবিলাক কেক বিস্কুট এয়া ঘৰতে বনোৱা? গোটবিলাক বনাই আচাৰো লৈ আহিছে? এতিয়া কিমান দিন থাকিব আপোনালোকৰ দোকান? 3 দিন। তাৰপিছত নেক্সট যিখন আমাৰ ভোগালী মেলা আহি আছে তালৈ আপোনালোকৰ বিপণী থাকিবনে নে যাবগৈ? থাকিব আপোনালোক? আপোনালোক ক'ৰ পৰা আহিছে? অঁ ৰূপহীহাট ব্লকৰ। অঁ ছাৰ নমস্কাৰ, ভালে আছে? ভাল ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক। যিহেতু এই আগন্তুক আপোনাৰ ভোগালী বিহুৰ সময় বৰ্তমান নেহেৰুবালিত পৰিৱেশটো আহিলে ভোগালী লাগিলেই অলপ। আপোনালোকৰ আয়োজন এবাৰ কেনেকুৱা চলিছে? আমাৰ 13 তাৰিখৰ পৰা আমি 19 তাৰিখলৈকে হয় 7 দিনীয়াকৈ এইবাৰ 112তম সদৌ নগাঁও ভোগালী বিহু উৎসৱ কমিটিৰ সৌজন্যত আমি ইয়াৰ পৰা বিশাল কাৰ্যসূচী লৈ আমি এই ভোগালী বিহু উৎসৱটো পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। হয় আমাৰ 13 তাৰিখে ভেলাঘৰত নাম কীৰ্তনৰ পৰা আৰম্ভ কৰি সেই আৰম্ভণিৰে আমাৰ সেই অহা 19 তাৰিখে শেষ হ'বগৈ। হয় আমাৰ বিভিন্ন কাৰ্যসূচীত এইবাৰ আমি 3টা নতুন কাৰ্যসূচী সংযোজন কৰিছোঁ। সেইটো যথেষ্ট মানুহৰ আকৰ্ষণ আমি পাইছোঁ। হয় সেইটো হৈছে আমাৰ ইয়াৰ বাহিৰেও আমি মৰিকলং যিখন বিল আছে হয় 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 মৰিকলং বিলত আমাৰ নাও খেল প্ৰতিযোগিতা, হয় তাৰপিছতে বৰশী বোৱা প্ৰতিযোগিতা হয় আৰু ইয়াতে হ'ব ষ্ট্ৰংমেন প্ৰতিযোগিতা। এই প্ৰতিযোগিতা আমাৰ নগাঁও টাউনত হোৱা নাছিলে। এইটো মুখ্য আকৰ্ষণ এবাৰ হ'ব। এইটো হ'ল ষ্ট্ৰংমেনটো দিল্লীত হৈছিলে, ইয়াত নাই হোৱা। হয় অসমত এইবাৰ ফাৰ্ষ্ট এফিলিয়েশ্যন পাব এইখনে। ইয়াত যদি কৰাৰ পিছত ফাৰ্ষ্ট এফিলিয়েশ্যন পাব। হয় হয় গতিকে আমি ভাবিছোঁ যে আমাৰ সুন্দৰকৈ এইবাৰ বিহুখন আটাইকেইদিন হ'ব। তাৰ উপৰিও আমাৰ বিভিন্ন কাৰ্যসূচী প্ৰত্যেক দিনাখনেই আছে। হয় ৰাতি সাংস্কৃতিক অনুষ্ঠান, হয় অসম কৰি প্ৰতিযোগিতা, নাটক প্ৰতিযোগিতা সকলো সদৌ অসম ভিত্তিত, হয় তাৰপিছতে আপোনাৰ বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা, খেল ধেমালি, চাইকেল চালনা, ভলীবল, তাৰপিছতে বেডমিণ্টন, বিভিন্ন ধৰণৰ মানে প্ৰতিযোগিতাৰে সমৃদ্ধ এইবাৰ ভোগালী বিহুত মানুহে 7 দিন সুন্দৰকৈ উপভোগ কৰিবলৈ পাব। আমি সমূহ ৰাইজক এই 7টা দিনেই ইয়াত আহি আপোনালোকে বিহুৰ বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰি উৎসাহিত কৰিবলৈ কামনা কৰিছোঁ। হয় ধন্যবাদ ছাৰ। বৰ্তমান সময়ত আপোনালোকে দেখিছেই আমাৰ জয়ন্ত বৰা ছাৰেও দুআষাৰ ক'লে ইয়াৰ ওপৰত। ভোগালী বুলিলে আমাৰ মনটো সৰুৰ পৰাই বহুত এটা বেলেগ এটা কথালৈ মনত পৰে। ভেলাঘৰ, মেজি ঘৰ এইখিনি আমি দেখিবলৈ পাওঁ। আৰু আপোনালোকেও এইবাৰ নগাঁও নেহেৰুবালি ফিল্ডত যি ভোগালী মেলা আয়োজন হ'ব তাত আপোনালোকে দেখিবলৈ পাব সেই ভেলাঘৰৰ আৰ্হিত কিছু ঘৰ বনাই ৰাখিছে তাত, সেইফালে আছে। আপোনালোকে আহিব, মেলাখন সুন্দৰকৈ উপভোগ কৰিব পাৰিব। আৰু আত্মসহায়ক গোটৰ ফালৰ পৰা ডিপাৰ্টমেণ্টেল যিটো আমাৰ অসম চৰকাৰৰ ডিপাৰ্টমেণ্টেল যি আমাৰ ভোগালী মেলাখন পাতিছে 9, 10, 11 জানুৱাৰী আপোনালোকে তাতো সহযোগ কৰিব পাৰিব। অহাকালিৰ পৰা মেলাখন অ'পেনিং হ'ব আৰু আজি ইয়াৰ কিছু অংশ মই আপোনালোকক দেখালোঁ। গতিকে অহাকালিলৈ লগ পাম। ইয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভুলতো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।